My dear students, আজি আমি আলোচনা কৰিম হেলো এলকেনৰ কেনেকৈ নামকৰণ কৰিব লাগে ওকে ইয়াতে অলপমান বস্তু আইবিসি নমেনক্লেচাৰ এটা আমি কৰিম ইয়াতে অলপমান কনসেপ্ট আছে তোমালোকে জানি লবা দুটা হেলোজেন পৰমাণুযুক্ত হেলোইৰিনক সাধাৰণ পদ্ধতিৰ অৰ্থ মেটা আৰু প্যাৰা পূৰ্বপদৰে বুজোৱা হয় অৰ্থ মানে হল 1 2 পজিশন আৰু মেটা মানে হল 1 3 পজিশন আৰু প্যাৰা পজিশন মানে হৈছে 1 4 পজিশন ওকে এনেকুৱা ইৰে কি কৰা হয় হেলোজেন পৰমাণু দুটাৰ স্থান নিৰ্দেশ কৰা হয় ওকে এতিয়া সো ইয়াতে আমি দুটা নাম পাম এটা সাধাৰণ নাম কমন নাম আৰু এটা আইপিসি নাম সাধাৰণ নাম আইপিসি নামটো বেছি দৰকাৰ হয় মানে সকলোবৰ যৌগৰ ক্ষেত্ৰত আমাৰ সাধাৰণ নামটো নালাগে সাধাৰণ নামটো কিছুমান বিশেষ যৌগৰ ক্ষেত্ৰত আমি সাধাৰণ নামটো মনত ৰাখো কিন্তু আইপিসি নামটো বহুত ইম্পৰ্টেন্ট হয় আৰু ডাঙৰ যৌগ হলেও আমি আইপিসি নামটো কৰিব পাৰো ওকে গতিকে আইপিসি নামটো আমি প্ৰথমে এটা एग्जांपल যদি ইয়াতে লও সাপোজ CH3 মই বান্ধনী দেখুৱাই দিছো বান্ধনী দেখুৱাই নিদিলে হয় CH2 ব্ৰোমিন ওকে প্ৰথমে হেলো এলকেনৰ নামকৰণ কৰোতে আমি দীঘল শৃংখলটো বাছি উলিয়াব লাগিব হেলোজেন সংযুক্ত কাৰ্বন যিফালে থাকে এইফালৰ পৰা নামকৰণ কৰিব লাগে 1 2 3 ওকে তিনিটা কাৰ্বন আছে সেই কাৰণে আৰু ব্ৰোমিনটো 1 নম্বৰ পজিশনত আছে সেই কাৰণে ইয়াৰ আইপিসি নামটো কি হ'ব 1 ব্ৰোমো প্ৰপেন ওকে আইপিসি নামটো 1 ব্ৰোমো 1 ব্ৰোমো মানে হৈছে 1 নম্বৰত কি আছে ব্ৰোমিন সংযুক্ত হৈছে 1 ব্ৰোমো প্ৰপেন ওকে প্ৰপেন কিয় হল কাৰণ ইয়াতে তিনিটা কাৰ্বন সংযুক্ত হৈ আছে এটা দুটা তিনিটা সেই কাৰণে 1 ব্ৰোমো প্ৰপেন বা এইটো আমি প্ৰপাইল ব্ৰোমাইডও লিখিব পাৰো প্রোপাইল ব্রোমাইড আৰু সাধাৰণ নামটো n প্রোপাইল ব্রোমাইড লিখিব পাৰো এটো আইপিসি নাম আৰু সাধাৰণ নামটো n প্রোপাইল ব্রোমাইড লিখিব পাৰো n প্রোপাইল ব্রোমাইড এতে n মানে নরমাল বুজাইছে পন শৃংখল যুক্ত সেই কাৰণে এটো n প্রোপাইল ব্রোমাইড লিখা হয় শাখা যুক্ত নহয় শাখা থাকিলে আইসো লিখা হয় বা আইসোবিউটাইল বা আইসোপ্রোপাইল এনেকৈ লিখা হয় ওকে যেহেতু এটা পন শৃংখল যুক্ত নরমাল সেই কাৰণে n লিখা হৈছে n ফৰ নরমাল ওকে সো এটো 1 ব্ৰোমো প্রপেন এটো হৈছে আইপিসি নাম আৰু সাধাৰণ নামটো হ'ব n প্রোপাইল ব্রোমাইড সাধাৰণ নামটো ইমান ইম্পৰ্টেন্ট নহব আইপিসি নামটো দৰকাৰ হ'ব ওকে এনেকৈ আইপিসি নমেনক্লেচাৰ কৰা হয় আৰু এটা যদি আমি লিখো এতে সাপোজ CH3 CH এতে দিয়া হৈছে Cl ক্লোৰিন দিয়া হৈছে CH3 ওকে এবাৰ নামকৰণ কৰোতে দুই ফালৰ পৰা কৰিব পাৰো 1 2 3 1 2 3 গতি এক ফালৰ পৰা কৰিলে হল 1 2 3 দুই নম্বৰত কি আছে এটা ক্লোৰিন আছে সেইকাৰণে 2 ক্লোৰো লিখিব লাগিব 2 ক্লোৰো টোটাল কাৰ্বন কেইটা আছে তিনিটা সেই কাৰণে কি হ'ব 2 ক্লোৰো প্ৰপেন ওকে ইয়াৰ আইপিসি নামটো কি হ'ব 2 ক্লোৰো প্ৰপেন 2 ক্লোৰো মানে হৈছে দুই নম্বৰ কাৰ্বনত কি আছে ক্লোৰিন আছে সেই কাৰণে 2 ক্লোৰো প্ৰপেন কি হল দীঘল যেটো পন শৃংখল আছে হেটো তিনিটা কাৰ্বন আছে সেই কাৰণে প্ৰপেন 2 ক্লোৰো প্ৰপেন এটো হৈছে আইপিসি নাম ইয়াৰ কমন নামটো অলপ ইম্পৰ্টেন্ট হয় আৰু কমন নামটো হ'ব আইসোপ্রোপাইল ক্লোৰাইড আইসো মানে এটা ব্ৰাঞ্চ আছে ব্ৰাঞ্চ থাকিলে তাক আইসো বুলি কোৱা হয় আইসোপ্রোপাইল দুই নম্বৰত যদি এটা ব্ৰাঞ্চ থাকে তাৰ নাম হৈছে আইসোপ্রোপাইল ক্লোৰাইড ওকে ক্লোৰাইড কি হল কাৰণ ক্লোৰিন আছে এটো আইসোপ্রোপাইল হৈ গল এটা ব্ৰাঞ্চ থকাৰ কাৰণে আইসোপ্রোপাইল ওকে আইসোপ্রোপাইল ক্লোৰাইড এইবাৰ আৰু এটা যদি আমি যৌগ লও এনেকুৱা CH3 তো আমি ওপৰতো লিখিব পাৰো তলতো লিখিব পাৰো তাৰ পিছত CH2 Cl ওকে এটো হেলোজেন সংযুক্ত কাৰ্বন ইয়াৰ নাম হৈছে নামকৰণ যেতে কৰিম 1 2 3 ওকে এটো ব্ৰাঞ্চ আহিব 1 2 3 এটো যদি 3 কৰো এটো ব্ৰাঞ্চ আহিব একে হ'ব তেনেহলে এক নম্বৰত কি আছে ক্লোৰিন আৰু দুই নম্বৰত কি আছে মিথাইল এটা গ্ৰুপ আছে ইয়াৰ নাম কি মিথাইল সেই কাৰণে এতে ক্লোৰো আছে মিথাইলো আছে ক্লোৰিনৰ কাৰণে ক্লোৰো লিখিব লাগে মিথাইলৰ কাৰণে মিথাইল লিখিব লাগে এটো এবাৰ কোনটো আগত লিখিম ক্লোৰোটো আগত লিখিম ওকে 1 ক্লোৰোটো আগত লিখিম তাৰ পিছত কি দুইত মিথাইল আছে এই কাৰণে 2 মিথাইল ওকে 1 ক্লোৰো 2 মিথাইল এইবাৰ মিথাইলটো কি পিছত লিখা হল এটো অ্যালফাবেটিক্যালি অৰ্ডাৰ অৰ্থাৎ বৰ্ণানুক্ৰমে লিখিব লাগিব ইংৰাজী বৰ্ণমালা যেনে ক্লোৰো লিখোতে C আগত আহে আৰু মিথাইল লিখোতে M টো আগত আহে M টো এনে যেটো অ্যালফাবেটিক্যাল অৰ্ডাৰ আছে ABCD আছে C ৰ পাছতে M আহিব M টো বহুত পিছত হয় C আগত আহে যেটো বৰ্ণ আগৰ লেটাৰ আগত আহিব যেটো লেটাৰ আগত আহিব হেটো আমি
আগত লিখিব লাগে সেই কাৰণে 1 কলৰত আগত লিখিম ওকে এলফাবেটিক্যাল অৰ্ডাৰ অৰ্থাৎ বৰ্ণানুক্ৰমে আমি যেটো ফাংশন গ্ৰুপ থাকে বা কাৰ্যকৰীমূলক থাকে সেইবোৰ আমি লিখিব লাগে সো 1 কলৰো 2 মিথাইল 1 2 3 প্ৰপেন ওকে তিনিটা টোটাল কাৰ্বন কেইটা আছে তিনিটা টোটাল নহয় পোন শৃংখলযুক্ত যেটো আছে তাতে কেইটা কাৰ্বন আছে স্টেট চেইনত তিনিটা আছে এই কাৰণে প্ৰপেন লিখা হয় ওকে So 1 chloro 2 methyl propane it is IUPAC name okay 1 chloro 2 methyl propane কিন্তু এটা যদি কমন নাম অর্থাৎ সাধারণ নামটো লিখা হয় তেনে হলে যেহেতু এটা ব্রাঞ্চ আছে এটো ব্রাঞ্চ হেৰি হ'ব পাৰে অ্যালকাইল গ্ৰুপ হ'ব পাৰে বা হ্যালোজেন গ্ৰুপ হ'ব পাৰে এতে এটা ব্রাঞ্চ থকাৰ কাৰণে কি আইসো আহিব আইসো বিউটাইল কি হল 1 2 3 4 টা টোটাল কার্বন যেতিয়া কমন নাম কৰিম তেতিয়া আমি টোটাল কার্বনটো চাব লাগিব ইয়াতে আগতত কি আছিল টোটাল কার্বন 1 2 3 টা আছিল সেই কাৰণে আইসো প্ৰপাইল আছিল ওকে কি আছিল আইসো প্ৰপাইল কিন্তু ইয়াতে টোটাল কার্বন কেইটা আছে 4 টা 1 2 3 4 সেই কাৰণে কি হ'ব আইসো বিউটাইল ওকে আইসো বিউটাইল ক্লোরাইড ইয়াৰ যেটো কমন নাম হ'ব আইসো বিউটাইল ক্লোরাইড আইসো বিউটাইল এটা অসমীয়াটো লিখিব পাৰে ইংৰাজী লিখিলেও ভুল নহব IUPAC name bilak isobutyl chloride okay so isobutyl chloride ito hoise common name aru 1 chloro 2 methyl propane ito hoise amar IUPAC name okay ako ito hol amar heri alkane arthat aliphatic alkane jodi ami aromatic law ba cyclic চক্রীয় যৌগবোৰ law suppose ito benzene ইয়াতে যদি ব্রোমিন দিও তেনেহলে ইয়াৰ নাম হ'ব ব্রোমোবেনজিন ইয়াৰ IUPAC নাম ব্রোমোবেনজিন কমন নাম কি হয় ব্রোমোবেনজিন হয় দুয়োটাই সেম হয় ওকে ইয়াৰ নামটো কি হ'ব ব্রোমোবেনজিন আগত কি লিখিব লাগিব হেলো এৰিন বুলি কোৱা হয় হেলো মানে ব্রোমো এৰিন মানে কি বেনজিন ওকে সো ব্রোমোবেনজিন এটো হৈছে ব্রোমোবেনজিন যদি ইয়াতে ক্লোরিন থাকে ক্লোরোবেনজিন আয়োডিন থাকিলে কি হ'ব আয়োডোবেনজিন ওকে ব্রোমিন তো ইয়াতো যদি দিও তথাপি ব্রোমোবেনজিন হ'ব এ যিকোনো পজিশনত দিলেই হল ওকে কিন্তু যেতিয়া দুটা থাকিব দুটা যদি হ্যালোজেন থাকে সাপোজ এটো বেনজিন ইয়াতে এটা ব্রোমিন দিয়া হল আৰু ইয়াতে এটা ব্রোমিন দিয়া হল তেনেহলে আমি নামকৰণ কৰিম ইফালৰ পৰা কৰিলে হ'ব ইফালৰ পৰা কৰি 1 2 3 4 5 6 ওকে তেনেহলে 1 আৰু 3 কি আছে ব্রোমিন আছে সো 1 3 হ'ব 1 3 ডাই ব্রোমো হ'ব ডাই কি হল দুটা আছে 1 3 ডাই ব্রোমো ওকে সো 1 3 ডাই ব্রোমো বেনজিন লিখিব লাগিব এটো IUPAC নাম 1 3 ডাই ব্রোমো বেনজিন ক্লিয়ার 1 3 ডাই ব্রোমো বেনজিন এটো হৈছে IUPAC নাম আৰু ইয়াৰ কমন নামটো কি হ'ব মেটা ডাই ব্রোমো বেনজিন মেটা এম লিখিব পাৰো মেটা ডাই ব্রোমো বেনজিন মেটা ডাইব্রোমো বেনজিন আমি লিখিব পাৰো কাৰণ মেটা কি হল 1 3 পজিশনত কি বুলি কোৱা হয় মেটা বুলি কোৱা হয় ওকে এই পজিশন বিলাক তোমালোকে লিখিব পাৰা 1 2 পজিশন থাকিলে তাৰ নাম অৰ্থ হয় 1 তাৰ পিছত 3 পজিশন থাকিলে তাক কি বুলি কোৱা হয় মেটা বুলি কোৱা হয় 1 4 পজিশন থাকিলে তাক পাৰা বুলি কোৱা হয় আৰু এটা আছে 1 1 এটো বেছি মেনশন না থাকে 1 1 থাকিলে তা হেটো কি ইপসো পজিশন বুলি কোৱা হয় অৰ্থাৎ দুয়োটাই যদি এটা একটা 1 নত যদি সংলগ্ন হৈ থাকে তেনেহলে তাৰ নাম ইপসো পজিশন বুলি কোৱা হয় ওকে এটো মেনশন নাই এই তিনিটা বেছি দৰকাৰ হয় সো 1 2 থাকিলে অৰ্থ 1 3 থাকিলে মেটা এটো 1 আৰু 3 ত আছে ব্রোমিন যেটো হ্যালোজেন গ্ৰুপ আছে 1 আৰু 3 ত আছে সেই কাৰণে কি হ'ব মেটা ডাইব্রোমো বেনজিন বা 1 3 ডাইব্রোমো বেনজিন ওকে এনেকৈ যদি লিখা হয় এটা সাপোজ আমি ক্লোরিন লিখিলো ইয়াতে এটা ক্লোরিন ইয়াতে এটা ক্লোরিন নামকৰণটো ইফালৰ পৰা কৰিব পাৰি ইফালৰ পৰা কৰিব পাৰি 1 2 3 4 5 6 1 2 ডাইক্লোরোবেনজিন বা অর্থ ডাইক্লোরোবেনজিন হ'ব ওকে অর্থ ডাইক্লোরোবেনজিন বা 1 2 ডাইক্লোরোবেনজিন ওকে তাৰ পিছত আৰু এটা যদি আমি লিখো ইয়াতে ব্রোমিন দিয়া হল আকৌ 3 নম্বৰত আৰু এটা ব্রোমিন দিয়া হল আকৌ ইয়াতে এটা ব্রোমিন দিয়া হল ওকে গতে নামকৰণটো ইফালৰ পৰা কৰিব পাৰে ইফালৰ পৰা কৰিব পাৰে একে হ'ব 1 2 3 ইফালৰ পৰা কৰিলে 1 2 3 ত আহিব গতিকে দুই ফালৰ পৰাই নামকৰণটো ঠিক হ'ব এতিয়া
এইটো নামকৰণটো আইপিসি নেম কি হ'ব 135 ট্ৰাইব্ৰমো ট্ৰাই মানে তিনিটা 135 ট্ৰাইব্ৰমো বেনজিন ওকে 135 ট্ৰাই মানে তিনিটা ওকে ট্ৰাইব্ৰমো বেনজিন 135 ট্ৰাইব্ৰমো বেনজিন বা এটো যদি আইপিসি নেম এটা কমন নাম যদি লেখা হয় ডাইরেক্ট ট্রাইব্রোমো বেনজিন লেখা হয় ট্রাইব্রোমো বেনজিন বা সিমেট্রিক্যাল ট্রাইব্রোমো বেনজিন ওকে সিমেট্রিক্যাল এটো লিখিছে ইয়াতে সোয়া সিমেট্রিক্যাল এসওয়াইএম মানে কি সিমেট্রিক্যাল মানে সমমিত হয় আনসিমেট্রিক্যাল মানে অসমমিত সিমেট্রিক্যাল ট্রাইব্রোমো বেনজিন বা 135 ট্রাইব্রোমো সিমেট্রিক্যাল কিয় লিখা হল এটো ফলপ্ৰদ যদি আমি অক্ষ হিচাপে লওঁ এটো যদি এনেকৈ আমি ডিভাইড কৰি দিও তেনেহলে এইখিনি পজিশন সেম থাকে এইটো 3 নম্বৰত ব্ৰোমিন এই ফলপ্ৰদ 3 নম্বৰ ব্ৰোমিন বা এটো যদি আমি এনেকৈ যদি সেট কৰো তেনেহলে এই পজিশন সেম থাকে সেই কাৰণে ইয়াৰ নাম হৈছে সিমেট্ৰিক্যাল ওকে গতিকে এটো সিমেট্ৰিক্যাল ট্ৰাইব্ৰমো বেনজিন বা 135 ট্ৰাইব্ৰমো বেনজিন ওকে এনেকৈ আমি আইপিসি নমেনক্লেচাৰ বিলাক কৰিব পাৰো ওকে আৰু এটা যদি আমি ইয়াতে লওঁ সাপোজ কার্বন এতে দিয়া আছে CH2Cl এতে আছে CH3 ওকে ইয়াৰ কি কৰিব লাগে আইপিসি নমেনক্লেচাৰ কৰিব লাগে ওকে সো আইপিসি নমেনক্লেচাৰ কৰোতে প্ৰথমে আমি হেলোজেন সংযুক্ত কাৰ্বনটো চাব লাগিব ইয়াৰ পৰা 1 নামকৰণ কৰিব লাগিব 1 2 3 ওকে ডাইরেক্ট কৰিব পাৰো বা এটো 3 কৰিব পাৰা এটো 3 কৰিব পাৰা কাৰণ দ্বিগল শৃংখলত তিনিটাই কাৰ্বন থাকিব 1 2 3 ইফালে কৰিলে নহব হেলোজেনৰ পৰা আৰম্ভ কৰিব লাগিব সো 1 2 3 এবাৰ 2 নম্বৰ কাৰ্বনত সোৱা দুইফালে দুটা এলকাইল গ্ৰুপ আছে এটো ব্ৰাঞ্চ বা শাখা হৈ আছে সেই কাৰণে এটো মেনশন কৰিব লাগিব 2 নম্বৰত আছে তেনেহলে এটো কি মিথাইলটো কি পিছত আহে এম পিছত আগত ক্লোৰিনটো আহে গতিকে 1 ক্লোৰো হ'ব ওকে 1 নম্বৰত এটো 1 নম্বৰত ক্লোৰিনটো কি আছে 1 নম্বৰ কাৰ্বনত সংযুক্ত হৈ আছে সেই কাৰণে হ'ব 1 ক্লোৰো ওকে সো ইয়াতে কি হ'ব 1 ক্লোৰো ড্যাশ দিব লাগিব 1 ক্লোৰো তাৰ পিছত সোৱা 2 নম্বৰত কি আছে দুটা মিথাইল আছে সেই কাৰণে 2 লিখিব লাগিব ওকে এটা 2 লিখিলে কিন্তু নহব কাৰণ দুটা এলকাইল গ্ৰুপ আছে এখানে 2 যদি তিনিটা থাকে 2 এনেকৈ লিখিলে হেতেন ওকে সো 2 দুটা আছে ডাই মিথাইল 2 ডাই মিথাইল ইয়াতে C2H5 ইথাইল থাকিলে ডাই ইথাইল লিখিলে হেতেন প্ৰপাইল থাকিলে এনেকৈ লিখি এটো যে মিথাইল আছে ডাই মিথাইল 1 ক্লোৰ 2 ডাই মিথাইল এইবাৰ যেটো আমি নামকৰণ কৰিছো পন শৃংখল যুক্ত ষ্টেট চেইন যেটো আছে এটত কিমানটা কাৰ্বন আছে 1 2 3টা আছে সো তিনিটা কাৰণে কি লিখিব লাগে ৰুট নেম অৰ্থাৎ মূল নেমটো কি লিখিব লাগে প্ৰপেন ওকে ক্লিয়াৰ সো 1 ক্লোৰ 2 ডাইমিথাইল প্ৰপেন এটো হৈছে আমাৰ আইপিসি নেম ওকে নিশ্চয় বুজি পাইছা আকৌ ইয়াতে যদি এনে পাৰটা যোগ লিখো আমি CH3 তাৰ পিছত CH ইয়াতে CH3 ইয়াতে ব্ৰোমিন দিয়া হৈছে সো ইয়াৰ আইপিসি নেমটো কি হ'ব নামকৰণটো ইফালৰ পৰা কৰিব পৰা 1 2 3 ইফালৰ পৰা কৰিলে 1 2 3 সেম হ'ব দুই ইফালৰ পৰা কাৰণ 2 নম্বৰতে ব্ৰোমিন আহি আছে সো ইয়াৰ আইপিসি নেমটো কি হ'ব 2 ব্ৰোমো অৰ্থাৎ 2 নম্বৰত কি আছে ব্ৰোমিন সো 2 ব্ৰোমো টোটাল কাৰ্বন 1 2 3 পন শৃংখলত তিনিটা আছে এই কাৰণে প্ৰপেন ওকে সো 2 ব্ৰোমো প্ৰপেন ইয়াৰ হৈছে আইপিসি নেম গতিকে আমি হেলো এলকেনৰ আইপিসি নেম বিলাক এনেকৈ আমি আলোচনা কৰিলো তোমালৈ প্ৰেক্টিছ কৰিবা পৰৱৰ্তী ভিডিঅ'টোত আৰু হেলো এলকেনৰ বা হেলো এৰিনৰ আইপিসি নেম বিলাক আমি আলোচনা কৰিম